তো স্টুডেন্টস আমি আলোচনা কৰি আছিলো ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিস আৰু ইন্টাৰনেশ্যনেল ক্ৰিমিনাল কোৰ্টৰ ডিফাৰেন্সৰ বিষয়ে হয়নে প্ৰথম কথাটো ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিস এটা প্ৰিন্সিপাল জুডিশিয়াল অৰ্গান হয় ইউনাইটেড নেশনৰ যেটো এস্টাবলিশ কৰা হৈছিল 1946 ত ইয়াৰ কাম কি ই এক সিভিল কোৰ্টৰ দৰে কাম কৰে যেতিয়া ষ্টেট আৰু ষ্টেটৰ মাজত বিবাদ হয় সেইবোৰ মীমাংসা কৰে আৰু এটা কথা মনত ৰাখিব এইটোৰ জুৰিসডিকশন কিন্তু ষ্টেট লৈকেহে সীমিত ইন্ডিভিজুৱেলক প্ৰসিকিউট কৰিব নোৱাৰে যেটো কৰিব পাৰে ইন্টাৰনেশ্যনেল ক্ৰিমিনাল কোৰ্টে এটো এস্টাবলিশ কৰা হৈছিল ৰোম ষ্টেটিউটৰ আন্ডাৰত 2002 ভাৰতে এতিয়ালৈকে ৰোম ষ্টেটিউটক ৰেটিফাই কৰা নাই গতিকে ভাৰত ইন্টাৰনেশ্যনেল ক্ৰিমিনাল কোৰ্টৰ সদস্য নহয় আনহাতে দি ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিসত অলমোস্ট 196 টা মেম্বাৰ কান্ট্ৰি আছে যিকেইটা মেম্বাৰ কান্ট্ৰি ইউনাইটেড নেশনৰ পাৰ্ট হয় গতিকে অটোমেটিক্যালি মেম্বাৰ হয় ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিসৰ আৰু এটা ফান ফ্যাক্ট কি হয় জানেনে যে the headquarter of both these institutions is located in The Hague, Netherlands